অৱশেষত মুকলি আকাশৰ তললে কেজৰিৱাল 177 দিনৰ পিছত কাৰামুক্ত অৰবিন্দ কেজৰিৱাল দিল্লীৰ পুৰানীতিৰ আবকাৰী কেলেংকাৰীত CBI গোচৰটো জামিন লাভ দিল্লীৰ মুখ্যমন্ত্ৰীৰ অবৈধ ধনৰ লেনদেনৰ অভিযোগত ইডিৰ গোচৰটো 12 জুলাইত জামিন লাভ কৰিছিল কেজৰিৱালে পুৰানীতিৰ কেলেংকাৰীত সৰ্বোচ্চ ন্যায়ালয়ে ইডি গোচৰত জামিন দিছিল যদিও CBI গোচৰত কাৰাবন্দী অৰবিন্দ কেজৰিৱাল পুনৰ দ্বাৰস্থ হৈছে সৰ্বোচ্চ ন্যায়ালয়ৰ সুদীৰ্ঘ 177টা দিন তিহাৰ কাৰাগাৰত বন্দী হৈ থকা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যিকোনো মুহূৰ্ততে ওলাই আহিব মুকলি আকাশৰ তললৈ দিল্লীৰ পুৰানীতিৰ কেলেংকাৰীত চলিত বৰ্ষত 21 মাৰ্চত মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে সৰ্বোচ্চ ন্যায়ালয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চৰ্ত সাপেক্ষে জামিন সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰধান চৰ্তত জামিন কেজৰিৱালক মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত যাব নোৱাৰিব কেজৰিৱালে কোনো চৰকাৰী ফাইলত সহি কৰিব নোৱাৰিব কেজৰিৱালে বিচাৰাধীন গোচৰটোৰ সন্দৰ্ভত ৰাজহুৱা বিবৃতি দিব নোৱাৰিব জামিনৰ বাবে দিব লাগিব 10 লাখ টকাৰ বেল বণ্ড সাক্ষ্যক প্ৰভাৱিত তথা তদন্তত বিধি পথালি দিব নোৱাৰিব কেজৰিৱালে প্ৰয়োজনত বিচাৰ প্ৰক্ৰিয়াত পূৰ্ণ সহযোগিতা কৰিব লাগিব কেজৰিৱালে মুখ্যমন্ত্ৰী কেজৰিৱালৰ জামিনৰ পিছতে উৎফুল্লিত হৈ পৰিছে আপ নেতৃত্ব তাৎক্ষণিকভাৱে আপৰ দিল্লীৰ মুখ্য কাৰ্যালয়ত অৰবিন্দ কেজৰিৱালৰ ৰাজনৈতিক কাৰ্যসূচীক লৈ আৰম্ভ হৈছে তৎপৰতা অহা 5 অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ বাবে পূৰ্ণ পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ নেতৃত্ব ল'ব অৰবিন্দ কেজৰিৱালে হাৰিয়ানা বিধানসভাৰ 90খন আসনতে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব আম আদমি পাৰ্টিয়ে অৰবিন্দ কেজৰিৱালৰ জামিন লাভে আগন্তুক নিৰ্বাচন আৰু দিল্লীৰ ৰাজনীতিত কি প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ'ব নেশ্যনেল ডেস্ক প্ৰথম খবৰ